2026 চনত হিটলাৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ নদীত উফৰাই পোৱাৰ সংকল্প অখিল গগৈৰ। বৰপেটাৰ আলুপতি মাছৰ চৰ বছৰত ৰাইজ দলৰ বিশাল জনসভাত শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অহা বিধানসভা নিৰ্বাচনত চাচা মামাৰ চৰকাৰক পৰাভূত কৰাৰ হুংকাৰ দিয়ে অখিল গগৈ। চাচা মামা চৰকাৰ হৰুৱাই অসমত কল্যাণকামী গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰিব। যোৱা 26 অক্টোবৰ তাৰিখৰ পৰা তেওঁ অসমৰ উজনিৰ পৰা নামনিলৈ প্ৰচাৰ আৰম্ভ কৰিছে। যেতিয়ালৈকে বিজেপি চৰকাৰক পতন নহয় তেতিয়ালৈকে তেওঁ শান্তিত নাথাকে। ৰাইজ দলৰ সহযোগী চৰকাৰ আহিলে ৰাইজৰ 5টা কাম কৰিব বুলি গেৰাণ্টি প্ৰদান কৰে। প্ৰথমে মাটিৰ পট্টা প্ৰদান কৰিব, নদীৰ পৰা খহনীয়া ৰোধ কৰিব। দ্বিতীয়, কৃষকৰ উৎপাদিত সামগ্ৰীৰ উৎপাদনৰ দামৰ 3 গুণ দাম দি উচিত মূল্য প্ৰদান কৰা হ'ব। তৃতীয়তে, অসমত ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰা হ'ব যাতে অসমৰ যুৱকসকলে অসমৰ বাহিৰত যাব নালাগে। চতুৰ্থ, অসমৰ বজাৰ অসমৰ ৰাইজক গতাই দিয়া হ'ব। আৰু পঞ্চম, অসমৰ বিভিন্ন ঠাইত টুৰিষ্ট কেন্দ্ৰ স্থাপন কৰিব। সভাৰ শেষত হিন্দু মুছলিম ভেদাভেদ আঁতৰাই সকলোকে জয়া অসম জয়া অসম জয়া অসম বুলি ঐক্যবদ্ধৰ ধ্বনি দিয়ে। নগৰবেৰাৰ পৰা জাউল হক ৰিপৰ্ট এনি লাইভ। আলুপতি চৰত আমাৰ নগৰবেৰাৰ আলুপতি চৰত ৰাইজৰ দলৰ এক বিশাল জনসমাৱেশ অনুষ্ঠিত কৰা হ'ল। আৰু আপোনালোকে সকলোৱে জানে যে মই যোৱা 26 অক্টোবৰ তাৰিখৰ পৰা একেৰাহে উজনিৰ পৰা নামনিলৈকে বৰাকৰ পৰা পাহাৰলৈকে সকলো অঞ্চলতে একোখন সমাৱেশ কৰি আহি আছোঁ। তাৰে অংশ হিচাপে আজি চেঙা সমষ্টিৰ এই চৰ অঞ্চলত আলুপতি চৰত এই সমাৱেশখন অনুষ্ঠিত কৰা হ'ল। আৰু আজিৰ এই সমাৱেশত ৰাইজে সিদ্ধান্ত লৈছে, শপত লৈছে, সংকল্প লৈছে যে 2026 চনত আমি চাচা আৰু মামা বিজেপি আৰু AID এই দুইটা পাৰ্টিকে আমি হৰুৱাম, নিৰ্বাচনত আমি পৰাজিত কৰিম আৰু চাচা আৰু মামাক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। আমি নতুন চৰকাৰ গঠন কৰিম, এখন গণতান্ত্ৰিক চৰকাৰ গঠন কৰিম আৰু অসমৰ পৰা আমি সাংবিধানিকতা নাইকিয়া কৰিম। কিন্তু একেটা সময়তে আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে চৰকাৰত যদি আমি আহোঁ, ৰাইজৰ দল আহোঁ, তেতিয়াহ'লে আমি 5টা কাম কৰিম। 1 নম্বৰ কামটো হ'ল 100% ইৰিগেশ্যন কৰি অসমৰ সকলো মাটি বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰিম। মাটিৰ পট্টা দিয়াৰ লগতে বান আৰু গৰাখহনীয়াৰ পৰা সেই মাটিখিনি ৰক্ষা কৰিম। নম্বৰ 1। নম্বৰ 2, আমি খেতিয়কৰ উৎপাদিত বস্তুৰ আচল দাম অৰ্থাৎ উৎপাদনৰ খৰচৰ 3 গুণ দাম আমি দিওঁ। এইটো হ'ল 2 নম্বৰ। 3 নম্বৰ, আমি কৈছোঁ যে প্ৰত্যেকটো অঞ্চলতে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি অসমৰ প্ৰত্যেকজন নিবনুৱা কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিম, যাতে কোনো ল'ৰাই গৈ ছিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে বেংগলোৰত গৈ মাৰ খাব। অসমৰ প্ৰত্যেকজন মানুহকে কৰ্মসংস্থাপনৰ ব্যৱস্থা তাৰ। নম্বৰ 4, আমি কৈছোঁ যে যদি ৰাইজৰ দলে চৰকাৰৰ অংশীদাৰ হয় বা চৰকাৰ কৰিব পাৰে নিজে, তেতিয়াহ'লে ৰাইজৰ দলে চতুৰ্থ প্ৰতিশ্ৰুতি দিছোঁ যে আমি আমাৰ বজাৰখন আমাৰ স্থানীয় মানুহৰ হাতলৈ আনিম। আজিৰ দিনটোত অসমৰ বজাৰখন মেইনলি অনলাইনৰ হাতত গুচি গ'ল, আমাজন বা ফ্লিপকাৰ্টৰ হাতত গুচি গ'ল। 2 নম্বৰ বজাৰখন গুচি গ'ল শ্বপিং মলবিলাকৰ হাতত। 3 নম্বৰ বজাৰখন গুচি গৈছে আমাৰ মাৰোৱাৰী বনিয়াবিলাকৰ হাতত। আমাৰ স্থানীয় মানুহৰ হাতলৈ এই বজাৰখন আনি আমি অসমীয়া জাতিটোক এটা পেচাদাৰী আৰু এটা ব্যৱসায়িক জাতিত পৰিণত কৰিবৰ কাৰণে আমি সংকল্প লৈছোঁ। এইটো 4 নম্বৰ। আৰু 5 নম্বৰ, আমি অসমক এখন টুৰিষ্ট, এখন পৰ্যটন ৰাজ্যৰূপে গঢ়ি তুলি অসমৰ প্ৰত্যেকজন মানুহৰ গড় জনমূল্য পাৰ কেপিটা ইনকাম বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। এইটো আমাৰ 5 নম্বৰ সংকল্প। আৰু এই সংকল্প আজি আমি ৰাইজৰ সন্মুখত দিছোঁ আৰু আমি কৈ দিছোঁ যে যদি আমাৰ সমৰ্থনত কোনো চৰকাৰ হয়, তেওঁলোকে যদি এই 5টা কাম নকৰে, তেতিয়াহ'লে চৰকাৰখন আমি গিৰাই দিম, চৰকাৰখন আমি গিৰাই দিম। এয়া আমাৰ ৰাইজৰ প্ৰতি প্ৰতিশ্ৰুতি আৰু এই প্ৰতিশ্ৰুতি আমি কৰিম। 2021 চনত উপ নিৰ্বাচন খেলিলে, তাতো গোটেই বিজেপিক জিকালে। আমি তেওঁলোকতকৈ বেছি ভোট পালোঁ আমি য'ত খেলিছিলোঁ। আকৌ 2024 চনত লোকসভা নিৰ্বাচনত তেওঁলোকে আমাক এটাও ছিট নিদিলে, তথাপিও আমি তেওঁলোকক জিকাই দিলোঁ। তৃতীয়বাৰ আমাক ঠগিলে তেওঁলোকে, চতুৰ্থবাৰ আমাক ঠগিলে। এইবাৰ উপ নিৰ্বাচনত 5টা ছিটৰ এটা ছিট বিচাৰিছিলোঁ, তেওঁলোকে নিদিলে, আমি এৰি দিলোঁ, তেওঁলোককে সহায় কৰিম বুলি ক'লোঁ। তাৰ পাছতো লেফ্ট পাৰ্টিবিলাককো CPIMLকো নিদিওঁ বুলি যেতিয়া ক'লে, তেতিয়া আমাৰ হেৰিটো ভাগি গ'ল, কংগ্ৰেছ আমাৰ মাজৰ পৰা ওলাই গ'ল। এতিয়ালৈকে 4বাৰ কংগ্ৰেছ দলে আন দলবিলাকক বিশ্বাসঘাতকতা কৰিছে। কংগ্ৰেছে ভাবে যে অকল গোটেই অসমত তেওঁলোকৰ অকল সংগঠন বহাব লাগে।
অকল পঞ্চায়তবিলাকত তেওঁলোকৰ সংগঠন হ'ব লাগে, বাকী দলবিলাকে খালি তেওঁলোকক সহায় কৰি দিব লাগে। সেইকাৰণে আমি কৈছিলোঁ যে সেইটো নহয়, যদি সঁচাকৈ 26ত আমি বিজেপিক হৰুৱাব লাগে, পঞ্চায়ত ইলেকশ্যনত যদি আমি একেলগে খেলোঁ, বেছিভাগ চিটত তেওঁলোকে খেলক, কিন্তু যদি আমি একেলগে খেলোঁ তেতিয়াহ'লে কি হ'ব, 26ৰ কাৰণে আমাৰ বিৰোধী দলবিলাকৰ মাজত একতাটো একেবাৰে তৃণমূল পৰ্যায়লৈকে, গাঁৱৰ পৰ্যায়লৈকে বিয়পি যাব। তেতিয়া আমি বিজেপিক হৰুৱাবলৈ বেছি ভাল হ'ব। কিন্তু কংগ্ৰেছৰ মতে তেওঁলোকে অকলে খাব বস্তু, তেওঁলোকে বিচাৰে যে কলটো তেওঁলোকে অকলে খাব, বাকলিখন বেলেগলৈ দলিয়াই দিব। তেওঁলোকে কি কৰে, কংগ্ৰেছে সদায় অকলে তেওঁলোকে ইলেকশ্যন বিজেপিৰ বিৰুদ্ধে খেলিবলৈ যায়, ইলেকশ্যনৰ আগত কৈ থাকে যে আমি একলগ হ'ম। ইলেকশ্যনটো অহাৰ লগে লগে তেওঁলোকৰ কি হয় নাজানো, তেওঁলোকৰ গাত জুই লাগে আৰু লগে লগে তেওঁলোকে অকলে ইলেকশ্যনটো খেলে, আৰু ইলেকশ্যনটো যোৱাৰ পাছত আকৌ কয় যে আমি একেলগ হ'ম। ইলেকশ্যনটোৰ সময়ত বেলেগ হৈ গৈছে। এনেকৈ 4টা ইলেকশ্যনত বিজেপিক জিকালে। মোক আপোনালোকে নিজে কওক যে আজিৰ দিনটোত কংগ্ৰেছে অকলে অসমত বিজেপিক হৰুৱাব পৰা অৱস্থাত আছে নাই? নিশ্চয় নাই। যদি সঁচাকৈ বিজেপিক হৰুৱাব লাগে আমি চব একলগ হ'ব লাগে, আৰু যদি চব একলগ হ'ব লাগে, প্ৰত্যেকবাৰে যদি কংগ্ৰেছে অকলে ইলেকশ্যন খেলি থাকে তেতিয়াহ'লে একলগ হ'ব নাই? মই সেইকাৰণে কৈ আছোঁ যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত যদি আকৌ 5 নম্বৰ বাৰৰ কাৰণে ঠগে, তেতিয়াহ'লে কিন্তু আমিও কংগ্ৰেছক একেবাৰে সদায় সদায় এনেকৈ ৱাক অভাৰ দি নাথাকোঁ। সদায় খালী ফিল্ডত তেওঁলোকক দৌৰি থাকিবলৈ আমি নিদিওঁ। তো আমি তেওঁলোকক আৰু তেল মাৰিবলৈ নাই, তেতিয়াহ'লে তেওঁলোকেহে আমাক উল্টাই তেল মাৰিব লাগে। এনেকুৱা ধৰণৰ কথা কংগ্ৰেছে যে প্ৰত্যেকবাৰে যায় অকলে অকলে ইলেকশ্যন খেলি বিজেপিক প্ৰত্যেকবাৰে জিকাই থাকে। 26জন MLA জিকালে, তাৰে 7জন MLA গুচি গ'ল বিজেপিলৈ, একো একশ্যন নলয়, একো একশ্যনেই নলয়। তাৰমানে বিজেপিলৈ যোৱাটো তেওঁলোকে বিচাৰে, বিজেপিৰ লগত মিলিভকত হৈ থাকে তেওঁলোক। আমি যেতিয়া বিধানসভাত যেতিয়া দপদপাই বিজেপিৰ বিৰুদ্ধে কথা কওঁ, কংগ্ৰেছৰ কেইজন মানুহ থিয় হয়, বিজেপিৰ বিৰুদ্ধে কিমান প্ৰতিবাদ কৰে আপোনালোকে নিশ্চয় দেখিছে। গতিকে মই বাৰম্বাৰ কৈ আছোঁ যে কংগ্ৰেছৰ প্ৰতি মানুহৰ পূৰা আস্থা অহা নাই। আমি চবেই লগ লাগিলেহে সেই আস্থাটো আহে, আৰু চবেই লগ লগাৰ কাৰণেহে এইবাৰ MP ইলেকশ্যনত আমি জিকিছিলোঁ। আকৌ যদি কংগ্ৰেছে নিজে অকলে জিকিম বুলি ভাবে, তেতিয়াহ'লে নিজৰ ভৰিত নিজৰ হাতৰ কুঠাৰখন মাৰি দিয়া হ'ব। আৰু সেইকাৰণে কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিব। তাক যদি কংগ্ৰেছে নামানে তেতিয়াহ'লে তেওঁলোক নিজে কংগ্ৰেছে আৰু এটা মানে কোনদিনা ডিমা হাছাও কাউন্সিলৰ CM দেৱলাল গাৰ্লুছাৰ পত্নীক গ্ৰেপ্তাৰ কৰিব সেই দিনটোলৈ আমি ৰৈ আছোঁ। কোনদিনা দেৱলাল গাৰ্লুছাক কোনদিনা CMৰ পৰা বাদ দিব এই কয়লা কেলেংকাৰী কৰাৰ কাৰণে, অবৈধ কয়লা খনন কৰাৰ কাৰণে, তাৰ কাৰণে আমি ৰৈ আছোঁ। যদি অসমৰ মুখ্যমন্ত্ৰী ওই কয়লা কেলেংকাৰীটো জড়িত নাই, এই অবৈধ কয়লা সিন্ডিকেট যদি অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা নাই, তেতিয়াহ'লে দেৱলাল গাৰ্লুছাৰ পত্নীক তেওঁ গ্ৰেপ্তাৰ কৰিব। অসমৰ মুখ্যমন্ত্ৰী যদি সঁচাকৈ এই কেলেংকাৰীত নাই, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে SP আৰু DC ডিমা হাছাওৰ আৰু DIGক তেওঁ ইমিডিয়েটলি তেওঁ ছাছপেণ্ড কৰিব। কিন্তু এতিয়ালৈকে SPৰ ওপৰতো একশ্যন লোৱা দেখা নাই, DCৰ ওপৰতো একশ্যন লোৱা দেখা নাই, DIGৰ ওপৰতো একশ্যন লোৱা দেখা নাই। দেৱলাল গাৰ্লুছাৰ ঘৈণীয়েক যি এই কি কয় এই হেৰিবিলাক চলাই আছে, ইলিগেল মাইনিংটো চলাই আছে, তেওঁকো এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা দেখা নাই। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই তাৰ পৰা পইচা পায়, এইটোৱে প্ৰমাণ হৈ গৈ আছে। গতিকে আমি কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই, আমি দেখিছোঁ যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।